আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত যিসকলে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি BA BSc বিকমত এডমিশ্যন ল'বৰ বাবে আপোনালোকে হয়তো ইতিমধ্যে কিছুসকলে এডমিশ্যন লৈছেই, আৰু সাধাৰণতে যিসকলে এডমিশ্যন লোৱা নাই বা যিসকলে সাধাৰণতে এতিয়ালৈকে লিষ্টত নাম অহা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টি চাব আপোনালোকে শেষলৈকে, যিহেতু টাইমলাইন যিটো আহিছিলে আচলতে আপোনালোকে যিটো টাইমলাইন আগতে পাইছিলে বা আগতে যিটো ন'টিচ পাইছিলে যে এটা নিৰ্দিষ্ট ডেটবিলাক উল্লেখ কৰিছিলে আৰু সেই ডেটত আপোনালোকক কিবা নহয় কিবা এটা এডমিশ্যন বা মেৰিট লিষ্ট পাব্লিকেশ্যন এইবিলাকৰ ওপৰত আপোনালোকক এটা ইনফৰ্মেশ্যন প্ৰভাইড কৰিছিলে। চ' সেই টাইমলাইনটো আচলতে অলপমান চেঞ্জ হৈছে, যিহেতু আপোনালোকে জানে যে ফ্লাড চিটুৱেশ্যন চলি আছে, বানপানীৰ সমস্যা চলি আছে। গতিকে এই গোটেই টাইমলাইনটোত অকণমান পৰিৱৰ্তন আনিছে, আৰু সেই যিখিনি চেঞ্জ হৈছে আচলতে সেই চেঞ্জখিনি আপোনালোকক কি হৈছে বা কেতিয়া কি আছে ডিটেইলছখিনি আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টি শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰিব আৰু লগতে চেনেলটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। চ' সকলোকে প্ৰথমতে আপোনালোকক মই যিটো টাইমলাইন আহিছে নতুনকৈ, সেই নতুনকৈ অহা টাইমলাইন দেখুৱাব বিচাৰিছোঁ যে কি কথানো তাত উল্লেখ কৰা হৈছে। আপোনালোকে চাওক, এইটো এটা ন'টিচ আপোনালোকৰ কাৰণে আহিছে। ইয়াত কৈছে, ইন ভিউ অফ দ্য প্ৰেজেণ্ট ফ্লাড চিটুৱেশ্যন ইন আছাম, দ্য টাইমলাইন ফৰ FY UGP, FY IMP, FY UPGP admission 25-26 for non-CUET in Assam through the Assam State Higher Education Admission Portal Samat has been modified and rescheduled as follows. আপোনালোকৰ যিটো সমৰ্থ পৰ্টেলৰ যিটো টাইমলাইন আহিছিলে সেইটো যিহেতু ফ্লাড চিটুৱেশ্যন অসমত আছে আপোনালোকে সকলোৱে গম পায়, তাৰ বাবে অকণমান চেঞ্জ কৰিছে বা মডিফাইড কৰিছে। গতিকে সেইখিনি আপোনালোকে চাওক। মোড অফ এডমিশ্যন নন CUET যিসকল হয় তেওঁলোকৰ ডেট 4, 5, 6, 8 আৰু 9 জুন। 7 তাৰিখে আপোনালোকক দিয়া নাই ডেটটো। 4 তাৰিখ, 5 তাৰিখ, 6 তাৰিখ, 8 তাৰিখ আৰু 9 তাৰিখ এইকেইটা ডেটত আপোনালোকৰ যিটো ফাৰ্ষ্ট মেৰিট লিষ্টৰ যিসকলৰ নাম আহিছে তেওঁলোকৰ এডমিশ্যন হৈ থাকিব। মানে একেবাৰে 9 তাৰিখলৈকে আপোনালোকৰ এডমিশ্যন হৈ থাকিব। এতিয়া ইয়াত আৰু এটা কথা উল্লেখ কৰিছে, কলেজ মে কণ্ডাক্ট এডমিশ্যন অন 8 জুন হুইচ ইজ ছানডে এজ পাৰ গ্ৰাউণ্ড চিটুৱেশ্যন। আপোনালোকৰ যিটো 8 তাৰিখ, সেই 8 তাৰিখ যিহেতু দেওবাৰ হয়, গতিকে সেইটো আপোনালোকৰ কলেজে আচলতে সেই এডমিশ্যনবিলাক ল'ব পাৰে। গতিকে সেইটো কথা আপোনালোকৰ 8 তাৰিখো হৈ থাকিব বুলি কৈছে। 10 আৰু 11 জুনত প্ৰিপেৰেশ্যন এণ্ড লকিং অফ ছেকেণ্ড মেৰিট লিষ্ট বাই HEI। আপোনালোকৰ যিটো ছেকেণ্ড মেৰিট লিষ্ট আছিলে সেই ছেকেণ্ড মেৰিট লিষ্টটো আচলতে আপোনালোকৰ পাব্লিছড হ'ব যিটো 12 তাৰিখ, সেইটো 12 তাৰিখে আচলতে 10 আৰু 11ত আপোনালোকৰ মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰিব। চ' দুদিন সময় 10 আৰু 11 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টটো আপোনালোকৰ প্ৰিপেয়াৰ কৰিব, আৰু 12 তাৰিখে আপোনালোকৰ পাব্লিছড হৈ যাব। আৰু পাব্লিছড হ'ব কেতিয়া? 5টা বজাত, মানে গধূলি সময়ত। তাৰপিছত আকৌ আহি গ'ল 14, 16, 17 আৰু 18 জুন, অৰ্থাৎ 4 দিন সময় দিছে। 14, 16, 17 আৰু 18 জুন এইটো আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট যিটো এডমিশ্যন হ'ব, ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকৰ এডমিশ্যনবিলাক হ'ব। আকৌ 19 জুনত আপোনালোকৰ যিসকলৰ এই দুটা অৰ্থাৎ ফাৰ্ষ্ট আৰু ছেকেণ্ডত এডমিশ্যন নাপালে তেওঁলোকে 19 জুনত আকৌ যদি বেলেগ মেজৰটো এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰিব। আৰু লগতে তেওঁলোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ থাকি গ'ল বা এপ্লিকেশ্যন ছাবমিশ্যন কৰিবলৈ থাকি গ'ল তেওঁলোকেও কৰিব পাৰিব। অৰ্থাৎ নতুন যিসকল এপ্লিকেণ্টছ আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে 19 জুন সময়টো আপোনালোকক সেইটো কাৰণে দিছে। 20, 21 আৰু 23 আৰু 24 এই 4 দিন আকৌ সময় দিছে আপোনালোকক। 20, 21, 23, 24 সেইটো স্পট এডমিশ্যন, অৰ্থাৎ আপোনালোকে কলেজলৈ গৈ ডাইৰেক্টলি নিজে এডমিশ্যন ল'ব পাৰিব বা আপোনালোকে গৈ আচলতে সেই ডিপাৰ্টমেণ্টত গৈ এডমিশ্যন ল'ব পাৰে। আৰু 1 আগষ্টৰ পৰা আপোনালোকৰ যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ যিবিলাক ক্লাছ আছে সেইখিনি ষ্টাৰ্ট হ'ব। চ' এইখিনি কথা আপোনালোকক উল্লেখ কৰিছে বা এইখন আপোনালোকৰ আপডেট এটা আহিছিলে, আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আশা কৰিছোঁ গোটেই কথাখিনি আপোনালোকে হয়তো বুজি পাইছে। যিখিনি কৈছোঁ আপোনালোকৰ কাৰণে সুবিধাজনক কিছু ক্ষেত্ৰত হৈছে, গতিকে সেইখিনি আগবঢ়ালোঁ। চ' ধন্যবাদ।